নমস্কাৰ আপোনালোকে চাই আছে ডিজি ইনফো আসাম চেনেল যে সকলোৰে কাৰণে এটা ডাঙৰ প্ৰবলেম হৈছে আধাৰ কাৰ্ড। এতিয়া আধাৰ কাৰ্ডৰ ডাঙৰ প্ৰবলেম দুটা হৈছে কি এটা হৈছে বায়োমেট্ৰিক ইস্যু আৰু এটা হৈছে ডুপ্লিকেট মিচিং ফাউণ্ড। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এই সকলোখিনি প্ৰবলেম আপোনালোকৰ যিটো হৈ আছে বায়োমেট্ৰিক ইস্যু আৰু ডুপ্লিকেট মিচিং ফাউণ্ডটো কিয় হৈছে আৰু আপোনালোকে এইটো সলভ কেনেকৈ কৰিব পাৰিব সম্পূৰ্ণখিনি ডিটেইলছ আজি আপোনালোকক এটা এটাকৈ সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাম বা সম্পূৰ্ণখিনি আপোনালোকক এইখিনি প্ৰবলেম কেনেকৈ সলভ কৰিব পাৰিব সেইখিনিও আপোনালোকক ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, সম্পূৰ্ণকৈ চাব, তেতিয়াহ'লে আপোনালোকে বুজি পাব যে আপোনালোকৰ প্ৰবলেমটো কেনেদৰে সলভ কৰিব পাৰিব আৰু কি প্ৰবলেম হৈ আছে। তাৰ লগতে আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। প্ৰথম সকলোৰ কাৰণে এটা ডাঙৰ প্ৰবলেম হৈছে বায়োমেট্ৰিক ইস্যু। এতিয়া বায়োমেট্ৰিক ইস্যুটো কি হৈছে আপোনালোকে সকলোৱে জানে, যিটো NRCৰ সময়ত যদি ফিংগাৰ দিয়া হৈছিলে, ফিংগাৰ দিয়াৰ কাৰণে এতিয়া বায়োমেট্ৰিক ইস্যু হৈ গৈছে। কাৰণ বায়োমেট্ৰিক ইস্যু হোৱাৰ পিছত বাকী এতিয়ালৈকে কোনো আধাৰ কাৰ্ড বনাব পৰা নাই। যদিও দুই এটা জেনেৰেট হৈছে, বাকী এতিয়ালৈকে বাকীখিনি প্ৰবলেম এতিয়ালৈকে সলভ হোৱা নাই। কাৰণ চৰকাৰে ইতিমধ্যে ইয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, ব্যৱস্থা লৈ আছে। সেইকাৰণে এইটো লাহে লাহে সলভ হৈ যাব। কাৰণ এটা কথা আপোনালোকে জানে, চৰকাৰী কাম আৰু চৰকাৰৰ কাম বহুত এটা ডিফাৰেঞ্চ থাকে, বহুত এটা পাৰ্থক্য থাকে। কাৰণ আজি কোৱাৰ পিছত আৰু 2 মাহ 3 মাহ গুচি যায়। কিন্তু ইতিমধ্যে চৰকাৰৰ যিটো ইনফৰমেশ্যন দিছিলে, যিখিনি ইনফৰমেশ্যন আছিলে যে বায়োমেট্ৰিক ইস্যুখিনি 1 মাহৰ ভিতৰত সলভ কৰি দিব, কিন্তু তাৰ কাম অলৰেডি প্ৰচেছ হৈ আছে, কিন্তু লাহে লাহে হ'ব, আপোনালোকে জাষ্ট ৱেইট কৰিব লাগিব। এতিয়া যদি আপোনালোকে যিখিনি বায়োমেট্ৰিক ইস্যুৰ প্ৰবলেম পাই আছিলে, ইয়াৰ ভিতৰত প্ৰথম প্ৰবলেমটো হৈছে কি যেতিয়া আপোনালোকে বায়োমেট্ৰিক দিছিলে, NRCৰ সময়ত যিটো ফিংগাৰ দিছিলে, তেতিয়াহ'লে তাত প্ৰচেছ হৈ আছে। কিন্তু ইয়াৰ পিছত যদি আপোনালোকে বনাইছিলে, যিখিনি এনৰোলমেণ্ট ৰিচিপ্ট আপোনালোকৰ হাতত আছে, সেইখিনি যদি চেক কৰে, প্ৰথম যেতিয়া আপোনালোকে চেক কৰিছিলে তেতিয়া বায়োমেট্ৰিক ইস্যু আহিছে। তাৰপিছত এতিয়া যদি বৰ্তমান সময়ত যদি আপোনালোকে সেই ৰিচিপ্টখিনি যদি আপোনালোকে চেক কৰে, তেতিয়া তাত ডুপ্লিকেট মিচিং ফাউণ্ড বুলি আহি আছে। এতিয়া সকলোৰ প্ৰবলেম হৈছে কি এইটো যে ডুপ্লিকেট মিচিং ফাউণ্ড কিয় হ'ল? আগতে ইস্যু আছিলে, বায়োমেট্ৰিক ইস্যু আছিলে, এতিয়া ডুপ্লিকেট মিচিং ফাউণ্ড কিয় হ'ল? এতিয়া এই ডুপ্লিকেট মিচিং ফাউণ্ডটো কি আচলতে, আপোনালোকে কেনেদৰে তাক সলভ কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আপোনালোকক ক'ম। কাৰণ ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, তেতিয়াহে আপোনালোকে বুজি পাব যে ইয়াৰ প্ৰবলেমটো কি হৈছে আৰু কেনেদৰে সলিউশ্যন কৰিব পাৰিব। এতিয়া প্ৰথম কথা হৈছে কি ডুপ্লিকেট মিচিংটো হৈছে, চাওক, যদি কিবা কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড জেনেৰেট হৈ আছে, যদি জেনেৰেট হৈ থাকে তেতিয়া ডুপ্লিকেট মিচিং ফাউণ্ড দেখুৱায়। কিন্তু আধাৰ বায়োমেট্ৰিক ইস্যু যিখিনি হৈ আছে সেইখিনিত ডুপ্লিকেট মিচিং হৈ আছে, সেইটো এটা সকলোৰ কাৰণে কুৱেশ্যন। এতিয়া চাওক, ডুপ্লিকেট মিচিং এইটো কাৰণে হ'ল, যিখিনি বায়োমেট্ৰিক ইস্যু হৈ আছিলে তাৰ কাৰণে ইতিমধ্যে চৰকাৰে এটা গাইডলাইন দিছে। কাৰণ অসমৰ প্ৰায় 22 লাখ মানুহৰ এইটো প্ৰবলেম হৈ আছিলে। ইয়াৰ ভিতৰত বহুত মানুহৰ অলৰেডি আধাৰ জেনেৰেট হৈ গৈছে, বাকী যিখিনি মানুহ আছে এই মানুহখিনিৰ এইটো প্ৰবলেম হৈ আছে। ডুপ্লিকেট মিচিংটো এইটো কাৰণে হ'ল, ইয়াৰ সম্পূৰ্ণ প্ৰচেছখিনি অলৰেডি চৰকাৰে যি ইনফৰমেশ্যন দিব লাগে, য'ত কেন্দ্ৰীয় চৰকাৰক দিব, এইখিনি দিয়াৰ কাৰণে এইখিনি এটা প্ৰচেছ চলি আছে, যাৰ কাৰণে এইটো লাহে লাহে আপোনালোকৰ যিটো আধাৰ বাকী আছে সেইখিনি আপোনালোকৰ প্ৰবলেম সলভ হৈ যাব আৰু সেইখিনি লাহে লাহে জেনেৰেট কৰি দিব। ইতিমধ্যে আপোনাৰ বহুত আধাৰ অলৰেডি জেনেৰেট হৈছে, যিখিনি ডুপ্লিকেট মিচিং ফাউণ্ড দেখুৱাই আছে সেইখিনি বহুতখিনি আপোনালোকৰ ডুপ্লিকেট মিচিংখিনি অলৰেডি আধাৰ জেনেৰেট হৈছে। সেইটো আপোনালোকে এতিয়া এই ডুপ্লিকেট মিচিং ফাউণ্ড যিখিনি হৈছে এইখিনি আপোনালোকে কেনেকৈ ওলাব পাৰিব, এইটো এটা সকলোৰে কুৱেশ্যন। এতিয়া চাওক, যিখিনি বায়োমেট্ৰিক ইস্যুৰ কাৰণে ডুপ্লিকেট মিচিং আছে সেইখিনি যদি কিবা কাৰণে জেনেৰেট হৈ আছে তেতিয়াহ'লে আপোনালোকে ওলাব পাৰিব। এতিয়া সেইটো হৈছে কি, প্ৰথম কথা হৈছে কি, যদি আপোনালোকৰ হাতত এনৰোলমেণ্ট আছে ডুপ্লিকেট মিচিং ফাউণ্ডৰ, তেতিয়াহ'লে সেইটো আপোনালোকে 2টা বা 3 কেইবাটাও ছিষ্টেম আছে, আপোনালোকে কেইবাটাও ছিষ্টেমত আপোনালোকে ওলাব পাৰে। সেইখিনি ওলাবলৈ প্ৰথম যিটো ৰিচিপ্ট থাকে সেই ৰিচিপ্টটো লৈ যদি আপোনালোকে আধাৰ চেণ্টাৰত যায়, আধাৰ চেণ্টাৰত গ'লে সেইটো বায়োমেট্ৰিক দি পেলাই আপোনালোকে সেইটো ওলাব পাৰে। যদি কিবা কাৰণে জেনেৰেট হৈ আছে তেতিয়াহ'লে তাৰ PDF-টো ডাউনলোড হৈ যায়, তেতিয়া তাৰ পৰা আপোনালোকে সেইটো ওলাই ল'ব পাৰিব। তাৰপিছত নেক্সট আৰু এটা হৈছে, যদি আপোনালোকৰ হাতত কোনো এনৰোলমেণ্ট বেলেগ নাথাকে, খালি ডুপ্লিকেট মিচিং ফাউণ্ডটো আছে আৰু বেলেগ কোনো নাথাকে, তেতিয়াহ'লে আপোনালোকে মেইল এটা কৰিব লাগে। যদি আপোনালোকৰ আধাৰ জেনেৰেট হৈ আছে, সেইটো আপোনাৰ 4 দিনৰ পৰা 1 সপ্তাহ সময় লয়। 1 সপ্তাহৰ ভিতৰত আপোনালোকৰ যি এনৰোলমেণ্টত আপোনালোকৰ আধাৰ জেনেৰেট হৈ আছে সেইটো আপোনালোকে প্ৰভাইড কৰি দিয়ে। এতিয়া বহুতে মোক কুৱেশ্যন কৰিছিলে আগৰ ভিডিঅ'ত যে আমি মেইল কি কৰিম, কোনটো মেইল এডিট কৰিম। মই সম্পূৰ্ণখিনি ডিটেইলছ মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে কি লিখিব লাগিব ডুপ্লিকেট মিচিঙৰ কাৰণে আৰু কোনটো ইমেইল আইডিত আপোনালোকে মেইল কৰিব লাগে সেইটোও দি দিম, আপোনালোকে ডিছক্ৰিপশ্যন বক্সৰ পৰা সেইটো চাই ল'ব। এনেদৰে এই প্ৰবলেমখিনি আপোনালোকে সলভ কৰিব পাৰিব। আৰু এটা হৈছে কি আপোনাৰ ডুপ্লিকেট মিচিং ফাউণ্ড, আৰু এটা হৈছে যদি আপোনালোকে কিবা কাৰণে কেতিয়াবা যদি আধাৰ বনাইছিলে, যদি আপোনালোকে পাহৰি গৈছে, আজিৰ পৰা 10 বছৰ বা 20 বছৰ আগতো যদি আপোনালোকে বায়োমেট্ৰিক দিছিলে, ক'ৰবাত ফিংগাৰ দিছিলে, যদি পাহৰি গৈছে, তাৰপিছতো যদি আপোনালোকে নেক্সট সময়ত যদি আপোনালোকে আধাৰ কাৰ্ড বনাব গৈছে, তাত ডুপ্লিকেট মিচিং ফাউণ্ড আহিব। কাৰণ যদি তাত ফিংগাৰ দিয়াৰ সময়ত যদি আধাৰ কাৰ্ডটো জেনেৰেট হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে যিমানেই আধাৰ কাৰ্ড বনাওক
সেইটো আপোনালোকে কেতিয়াও সেইটো আধাৰ কাৰ্ড নহয়, কাৰণ তেতিয়া ডুপ্লিকেট মিচিং ফাউণ্ড হ'ব। এইটো আপোনালোকে কেনেকৈ সলভ কৰিব? এতিয়া এইটো সেম কণ্ডিশ্যনত যদি আপোনালোকৰ ডুপ্লিকেট মিচিং ফাউণ্ড আছে, সেইটো আধাৰ চেণ্টাৰত গৈ বায়োমেট্ৰিক ফিংগাৰ দি পেলাই ওলাব পাৰিব। যদি আপোনালোকৰ নাম আৰু ডেট অফ বাৰ্থ যদি আপোনালোকৰ মনত থাকে, তাত কাৰণ যিটো PDF আহে, PDFত এটা লক থাকে, যিটো পাছৱৰ্ড লগোৱা থাকে, যিটো আপোনাৰ নাম আৰু ডেট অফ যিটো ইয়াৰ থাকে, এইটো প্ৰয়োজন হয়। সেইটো দি আপোনালোকৰ PDFটো খুলিব। এতিয়া নেক্সট হৈছে আৰু এটা চাওক, যদি আপোনালোকৰ হাতত বেলেগ কোনো এনৰোলমেণ্ট নাম্বাৰেই আপোনালোকৰ নাথাকে, তেতিয়াহ'লে আপোনালোকে কি কৰিব? তেতিয়া আপোনালোকৰ হাতত যিকোনো এটা ডুপ্লিকেট মিচিং ফাউণ্ড দেখুওৱা যিকোনো এটা এনৰোলমেণ্ট ৰিচিপ্ট লাগিব। আপোনালোকে এই এনৰোলমেণ্ট ৰিচিপ্ট দি আপোনালোকে এটা মেইল কৰিব লাগিব। সেম যিটো মেইল কৰিব লাগে, যিটো বায়োমেট্ৰিক ইছ্যুৰ কাৰণে যিটো ডুপ্লিকেট মিচিং ফাউণ্ড, এই সেম আপোনালোকে এনেদৰে আপোনালোকে এটা মেইল কৰিব লাগিব। মেইল কৰাৰ পিছত যদি আপোনালোকৰ যিটো এনৰোলমেণ্ট আইডিত, যিটো এনৰোলমেণ্ট নাম্বাৰত আপোনাৰ আধাৰটো জেনেৰেট হৈ আছে, সেই এনৰোলমেণ্ট নাম্বাৰটো আপোনালোকক প্ৰভাইড কৰি দিব। সেইটো বেছি সময় নালাগে, আপোনালোকৰ প্ৰায় এসপ্তাহমান সময় লাগিব। সেইটো আপোনালোকৰ যিটো মেইল কৰিব, আপোনাৰ মেইল আইডিত এনৰোলমেণ্ট নাম্বাৰটো আপোনালোকক দি দিব। এতিয়া সেই এনৰোলমেণ্ট নাম্বাৰ দি আপোনালোকে আধাৰ কাৰ্ডটো আপোনালোকে জেনেৰেট কৰিব পাৰিব। কিন্তু ইয়াত সকলোৰ কাৰণে এটা ডাঙৰ সমস্যা আৰু ডাঙৰ প্ৰব্লেম হৈছে কি, কাৰণ আগত যেতিয়া বহুত বছৰ 5 বছৰ 10 বছৰ 20 বছৰ আগত যে আধাৰ কাৰ্ড বনাইছিলে, তাৰ ডেট অফ বাৰ্থ কি আছিলে, নাম কি আছিল, এইখিনি সকলোৱে বহুত মানুহে পাহৰি গৈছে। কিন্তু আপোনালোকে এনৰোলমেণ্ট নাম্বাৰটো আপোনালোকে পাই যাব। আপোনাৰ নাম ভুল থাকক শুদ্ধ থাকক, আপোনালোকে যিটো এনৰোলমেণ্ট ৰিচিপ্ট দি পেলাই আপোনালোকে মেইল কৰিলে, তাত আপোনাৰ নাম যদি বেলেগো থাকে কোনো প্ৰব্লেম নাই। কিন্তু আপোনালোকৰ যিটো ফিংগাৰ দিছিলে, তেওঁলোকে সেই তাৰ ওপৰতহে ডিপেণ্ড কৰে, যে বায়োমেট্ৰিকৰ ওপৰতহে ডিপেণ্ড কৰে। যিটো এনৰোলমেণ্ট আপোনালোকে প্ৰভাইড কৰিব, এই নাম্বাৰটো দি পেলাই আপোনালোকে কি কৰিব লাগিব? যদি আপোনালোকে পাহৰি গৈছে, আপোনাৰ নাম ডেট অফ বাৰ্থ পাহৰি গৈছে, তেতিয়াতো আপোনালোকে PDFটো কেতিয়াও আপোনালোকে ডাউনলোড হ'ব, কিন্তু কি আপোনালোকে তাত কেতিয়া আপোনালোকে হেৰি কৰিব নোৱাৰে, কাৰণ তাত মোবাইল নাম্বাৰ যদি লিংক নাথাকে, তেতিয়াহ'লে আপোনালোকে ডাউনলোডো কৰিব নোৱাৰিব। সেইটো আপোনালোকে এটা কাম কৰিব লাগিব। সেইটো হৈছে কি, প্ৰথম প্ৰচেছ যদি আপোনালোকে যদি ইজি কৰিব বিচাৰে, যিটো এনৰোলমেণ্ট নাম্বাৰ আছে, এইটো দি আপোনালোকে PVC কাৰ্ড অৰ্ডাৰ কৰি দিব। PVC কাৰ্ড অৰ্ডাৰ কৰি দিলে, যিটো এড্ৰেছত আপোনালোকে বনাইছিলে, সেইটো এড্ৰেছত এটা PVC কাৰ্ড আহি যাব। তাত আপোনালোকে সেইটো কালেক্ট কৰি পেলাই আপোনালোকে তাত সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে তাতে পাব। PVC কাৰ্ডটো পোৱাৰ পিছত আপোনালোকে তাত যি নাম আছে, ডেট অফ বাৰ্থ আছে, গোটেইখিনি আধাৰ কাৰ্ডটো আপোনালোকে পাই যাব। পাই যোৱাৰ পিছত আপোনালোকে সেইটো যদি নাম ডেট অফ বাৰ্থ ভুল আছে, তেতিয়া আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। কিন্তু যদি আপোনালোকৰ এড্ৰেছ কোনটো আছিলে, সেইটো যদি আপোনালোকে পাহৰি যায়, সেইটো যদি নাজানে, তেতিয়া PVC কাৰ্ডটো আপুনি অৰ্ডাৰ কৰাৰ পিছত যদি নাপায়, তেতিয়াহ'লে আপোনালোকে কি কৰিব? সেইটো এটা ডাঙৰ সমস্যা। কাৰণ ইতিমধ্যে মই এটা এনেকুৱা পাইছোঁ, কাৰণ মানুহজন ডিমাপুৰ আছিলে, ডিমাপুৰৰ যিটো এনৰোলমেণ্ট এটা কৰিছিলে, তেওঁৰ নাম যিটো আছিলে, এতিয়া বৰ্তমান সময়ত যিটো নাম আছে, এইটো নামৰ লগত 100% ডিফাৰেঞ্চ আছিল। বেলেগ নাম দি এটা আধাৰ কাৰ্ড তাত জেনেৰেট হৈ আছে। সেইটো যেতিয়া মেইল কৰা হ'ল, তাৰ এনৰোলমেণ্ট নাম্বাৰ দিয়া হ'ল, কিন্তু তাৰ কোনো কাৰণতে PDFটো ডাউনলোড কৰিব পৰা নাযায়, কাৰণ তাত কোনো মোবাইল নাম্বাৰ নাই, তাৰ এড্ৰেছো নাই, তাৰ মেইল আইডিও একো নাথাকে, মোবাইল নাম্বাৰ একো নাথাকে। তাৰপিছত তাত আপোনালোকৰ নাম আৰু ডেট অফ বাৰ্থ একো নাথাকে। সেইটো কাৰণে সেইটো হৈছে কি, ফাৰ্ষ্ট প্ৰচেছ, সেইটো আপোনালোকে PVC কাৰ্ডটো অৰ্ডাৰ কৰি দিব। PVC কাৰ্ডটো অহাৰ পিছত আপোনালোকে সেইটো দি আপোনালোকে যদি নাম ভুল আছে, কাৰেকশ্যন কৰি ল'ব পাৰিব। তাৰপিছতো যদি জেনেৰেট হৈ আছে আধাৰ এনৰোলমেণ্ট নাম্বাৰ আছে, ইয়াৰ পিছতো আৰু বহুতকেইটা প্ৰচেছ আছে, আপোনালোকে সেইদৰে আপোনালোকে ওলাব পাৰে। যেনেকৈ চাওক, যদি গুগলত গৈ আপোনালোকে পিন পৰ্টেল বুলি আছে, পিন পৰ্টেলত গৈ আপোনালোকে আধাৰ জেনেৰেট কৰিব পাৰে। সেই তাত কিছুমান প্ৰব্লেম হয়, সেইটো আপোনালোকে ভালকৈ চাই ল'ব পিন পৰ্টেলত। ইয়াৰ পিছতো যদি আপোনালোকৰ চাওক, যদি আধাৰ কাৰ্ড হেৰায়ো যায়, আপোনালোকৰ কোনো নাম নাম্বাৰ একো নাজানে, যদি এনৰোলমেণ্ট নাম্বাৰ যিকোনো এটা এনৰোলমেণ্ট নাম্বাৰ আছে, সেইটো দি আপোনালোকে ওলাব পাৰিব। যদি সেই এনৰোলমেণ্ট নাম্বাৰ বা আধাৰ কাৰ্ডৰ নাম্বাৰ দি যদি আপোনালোকে ওলাই দিব লাগে, মোক পাৰ্চনেলি হোৱাটছএপত বা টেলিগ্ৰামৰ নাম্বাৰ দিয়া আছে, আপোনাৰ লিংক দিয়া আছে ডিছক্ৰিপশ্যন বক্সত, তাত গৈ আপোনালোক পাৰ্চনেলি মোক মেছেজ কৰিব, তেতিয়া মই আপোনালোকৰ সেই PDFটো মই ওলাই দিব পাৰিম। এতিয়া চাওক, যিকোনো প্ৰব্লেম, এতিয়া চাওক আধাৰৰ গোটেই প্ৰব্লেমটো হৈছে কি, বায়োমেট্ৰিক ইছ্যু আৰু ডুপ্লিকেট মিচিং। এতিয়া বায়োমেট্ৰিক আৰু ডুপ্লিকেট মিচিঙৰ গোটেই কথাখিনি আপোনালোকক ক'লোঁ, যে ডুপ্লিকেট মিচিং হওক বা আপোনালোকৰ বায়োমেট্ৰিক আধাৰ ইছ্যুৰ কাৰণেও ডুপ্লিকেট মিচিং হওক, বা আপোনালোকে হেৰাই গৈছে বা আগতে বনাইছিলে, সেইকাৰণে যদি ডুপ্লিকেট মিচিং হৈছে, আপোনালোকৰ গোটেই প্ৰচেছ এইটো প্ৰচেছতেই আপোনালোকে ওলাব লাগিব। ইয়াৰ বাহিৰে আৰু বেলেগ কোনো আপোনালোকৰ প্ৰচেছ নাই। হয় মেইল কৰিব লাগিব, বা আপোনালোকে PVC কাৰ্ড অৰ্ডাৰ কৰিব লাগিব, বা আপোনালোকে যদি জানে প্ৰিণ্ট পৰ্টেলৰ পৰা যদি ওলাই ল'ব পাৰে, ওলাই ল'ব। যদি ইয়াৰ বাহিৰেও যদি আপোনালোকে কোনো প্ৰব্লেম আপোনাৰ ছলিউশ্যন কৰিব নোৱাৰে, তেতিয়াহ'লে মোক পাৰ্চনেলি মেছেজ কৰিব। যদি আপোনালোকৰ আধাৰ জেনেৰেট হৈ আছে, তেনেকুৱা যদি আছে, মোক পাৰ্চনেলি মেছেজ কৰি দিব, মই আপোনালোকৰ PDFটো ডাউনলোড কৰি দিম। মেইল কৰাৰ পিছত আপোনালোকৰ লগে এটা ৰিপ্লাই আহিব। ৰিপ্লাই অহাৰ পিছত আপোনালোকৰ তাত এটা SRN নাম্বাৰ থাকে, আপোনালোকে এই SRN নাম্বাৰ দি পেলাই আপোনালোকে তাৰ ষ্টেটাছসমূহ আপোনালোকে চেক কৰি চাব পাৰিব, যে আপোনালোকৰ কি প্ৰচেছ চলি আছে,
যে ইউআইডিয়ে আপোনালোকৰ যিটো ৰিকুৱেষ্ট কৰিলে, যিটো আপোনালোকে মেইল কৰিলে, মেইলৰ এগেইনষ্টত তেওঁলোকে কি কৰি আছে সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে তাত চাব পাৰে বা ষ্টেটাছ চাব পাৰে। বা যিটো SRN নাম্বাৰ আছে, SRN নাম্বাৰটো লৈ পেলাই আপোনালোকে 1947ত ফোন কৰি পেলাই আপোনালোকে ল'ব পাৰে। এতিয়া চাওক, ইতিমধ্যে যিটো চৰকাৰে যিটো কথা কৈছিলে যে 1 মাহৰ ভিতৰত যিটো বায়'মেট্ৰিক ইছ্যু আছে সেইখিনি প্ৰব্লেম ছল্ভ কৰি দিব। মই আজি 2 দিন আগতো যেতিয়া ইউআইডিৰ লগত কথা পাতিলোঁ, তেওঁলোকে এটাই কথা ক'লে, এইটো চলি আছে, আপোনালোকে জাষ্ট ৱেইট কৰিব লাগিব। প্ৰথম অৱস্থাত ক'লে 1 মাহমান সময় লাগিব, এতিয়া প্ৰায় 1 মাহমান গুচি গ'ল, কিন্তু এতিয়ালৈকে প্ৰচেছ হোৱাই নাই, এতিয়ালৈকে কাম চলি আছে বুলি কৈছে। কাৰণ ইতিমধ্যে আপোনালোকে ইউআইডি ছাইডত যদি 2 দিন আগতে যদি গৈছিলে, তাত আপোনালোকে চাব ইউআইডিৰ গোটেই ছাইডটো এটা আপডেট চলি আছিলে বৰ্তমান সময়লৈকে, সেইটো আপোনালোকে চাব পাৰিব। কাৰণ ইউআইডিৰ মানে এই প্ৰচেছটোৰ কাৰণে, বায়'মেট্ৰিক ইছ্যুৰ কাৰণে ইউআইডিয়ে গোটেই যিটো ইউআইডি ছাইড যিটো আছিলে, ছাইডৰ গোটেইখিনি আপডেট কৰিব লগা হৈ গৈছে। সেইটো ৱেইট কৰিব লাগিব। আপোনালোকৰ যিখিনি প্ৰব্লেম হৈ আছে, বায়'মেট্ৰিক ইছ্যু হওক বা ডুপ্লিকেট মেচিন ফাউণ্ড হৈ আছে, সেইটো আপোনালোকে জাষ্ট ৱেইট কৰিবই লাগিব। কাৰণ চৰকাৰৰ কামখিনি আপোনালোকে ভালকৈ জানে, সেইটোৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব। তাৰপিছত যেতিয়া আপোনালোকে এই মেইলটো আহিব, মেইল অহাৰ পিছত যদি আপোনালোকৰ আধাৰ জেনেৰেট হৈ আছে, তেতিয়াহ'লে আপোনালোকে চাব ৰিচল্ভ আহিব। ৰিচল্ভৰ লগত আপোনালোকে যিটো আধাৰ নাম্বাৰ যিটো এনৰলমেণ্টত জেনেৰেট হৈ আছিলে, সেই এনৰলমেণ্টটো আপোনালোকে প্ৰভাইড কৰি দিব। আৰু সেই এনৰলমেণ্ট দি আপোনালোকে যিটো মই আগতে ক'লোঁ যিটো প্ৰচেছ আছে, এই প্ৰচেছত আপোনালোকে ওলাই ল'ব। আৰু যদি আপোনালোকে নাই বায়'মেট্ৰিক ইছ্যুৰ কাৰণে ডুপ্লিকেট মিচিং হৈ আছে, সেইটো আপোনালোকে ৰিচল্ভ কৰিব। এইটো ৰিচল্ভ হ'ব, কিন্তু তাত আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো এতিয়া নিদিয়ে, যেতিয়ালৈকে জেনেৰেট নহয়। তাৰ কাৰণে আপোনালোকে সোনকালে যাতে এই কামখিনি হয়, তাৰ কাৰণে তেওঁলোকে প্ৰচেছ কৰিব। সেইটো আপোনালোকে যিটো এনৰলমেণ্ট নাম্বাৰ যিটো দিব বা আধাৰ জেনেৰেট কৰিব বা বায়'মেট্ৰিক ইছ্যুটোৰ প্ৰব্লেম ছল্ভ কৰিব, সেইটো প্ৰায় 1 মাহমান সময় লয়। সেইটো মেইল কৰাৰ পিছতো আপোনালোকে সেইটো 1 মাহমান সময় ল'ব। আৰু যদি যিখিনি জেনেৰেট হৈ আছে অলৰেডি, সেইটো বেছি হ'লে মেক্সিমাম আপোনালোকে 1 সপ্তাহৰ ভিতৰতে আপোনালোকে সেই এনৰলমেণ্ট নাম্বাৰখিনি পাই যাব। যদি আপোনালোকৰ এনেকুৱা আৰু কিবা প্ৰব্লেম হয়, আপুনি ভিডিঅ'ত কমেণ্ট কৰিব বা মোক পাৰ্চনেলি মেছেজ কৰিব পাৰে। মই যিমান পাৰোঁ আপোনালোক হেল্প কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।